নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেল আমাৰ ই বিদ্যালয়লৈ। আমি এটা কোৰ্স ষ্টাৰ্ট কৰিছো কালিৰ পৰা নিটৰ ফিজিক্সৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰবোৰ আমি এই কোৰ্সটোত কৰিম। সো সেই কোৰ্সৰ আজি সেকেন্ড পাৰ্ট লৈ আহিছো কাইনেমেটিক্সৰ পাৰ্ট 2। সো যিসকলে ফাৰ্স্ট পাৰ্ট চোৱা নাই সেইসকলে প্লেলিষ্টত গৈ পেলাই নিট ফিজিক্সৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ প্লেলিষ্টত গৈ পেলাই ফাৰ্স্ট পাৰ্টটো চাব পাৰে। So this is about myself. So আপোনালোকে বিচাৰিলে পঢ়ি ল'ব পাৰে বস্তুখিনি। তাৰ পিছত মই কলমটো ৰেডি কৰি লওঁ, কলম লৈ লওঁ। ওকে, তাৰ পিছত আমি আহিছে এতিয়া আৰু কলম নকৰাকৈ আহিছো আমাৰ ফাৰ্স্ট কোৱেশ্চনলৈ। A bus is moving with a speed of 10 meter per second 10 meter per second on a straight road. A scooterist wishes to overtake the bus in 100 seconds. If the bus is at a distance of 1 kilometer from the scooterist, with what speed should the scooterist chase the bus? ঠিক আছে, কৈছে এখন বাস গৈ আছে, অলৰেডি বাস এখন আগবাঢ়ি আছে। ইয়াত এজন স্কুটাৰিষ্ট আছে, স্কুটাৰিষ্ট জনে বাসখনক চেজ কৰিব বিচাৰে। এতিয়া অলৰেডি যেটো গ্যাপ আছে সেই গ্যাপটো কিমান 1 কিলোমিটাৰ। এতিয়া বাসৰ স্পিড কিমান দি আছে 10 মিটাৰ per second বাস গৈ আছে। এতিয়া স্কুটাৰিষ্টৰ যেটো স্পিড হ'ব এটো কি হ'ব লাগিব 10 তকৈ বেছি হ'ব লাগিব, more than 10 হ'ব লাগিব। তেতিয়াহে গবিলা কেতিয়াবা ওভাৰটেক কৰাৰ চান্স থাকিব। যদি 10 ইয়াৰো যদি 10 হয় ইয়াৰো 10 হতে কি হ'ব, এই ডিসটেন্সটো কনস্ট্যান্ট থাকিব, ফিক্স থাকি যাব, সমানে সমানে গৈ থাকিব, এনেকে প্যাৰেলালি গৈ থাকিব। গতিকে এটা অপশনটো আমি কোৱেশ্চন সলভ কৰাৰ আগতেই কেনসেল আউট হৈ গ'ল, 10 মিটাৰ per second হ'ব নোৱাৰে। এতিয়া কৈছে গ্যাপ কিমান 100 মানে 1 কিলোমিটাৰ। এতিয়া সকলো বস্তু মিটাৰত দিয়া আছে, গতিকে 1 কিলোমিটাৰ আমি কি বুলি লিখি ল'ম 1000 মিটাৰ বুলি লিখি ল'ম। ঠিক আছে, আৰু যদি আমি এইটোক যদি ইনিশিয়াল পইণ্ট হিচাপে লওঁ য'ৰ পৰা স্কুটাৰিষ্টে ষ্টাৰ্ট কৰি আছে, আৰু যদি স্কুটাৰিষ্টৰ স্পিডটো আমি যদি v বুলি মানি লওঁ, ঠিক আছে, আৰু কৈছে 100 সেকেন্ডত কভাৰ কৰিব বিচাৰে। এতিয়া বাসখনতো ৰৈ থকা নাই, বাসখনো 100 সেকেন্ড গৈ আছে কিমান স্পিডত 10 মিটাৰ per second স্পিডত গৈ আছে। যেতিয়া এই পইণ্টটোৰ পৰা সাপোজ এই পইণ্টটোৰ পৰা যেতিয়া স্কুটাৰিষ্টে ষ্টাৰ্ট দি আছে 1 কিলোমিটাৰো কভাৰ কৰিব লাগিব, আৰু প্লাস বাসে যিমান কভাৰ কৰিছে সিমানো কভাৰ কৰিব লাগিব। যেতিয়া এই পইণ্টটোৰ পৰা দুইটা বস্তুৰ ডিসটেন্স ইকুৱেল হৈ যাব, তেতিয়া সেই স্কুটাৰিষ্ট আৰু বাসখন লক খাব। লক খোৱা পইণ্টটো হৈছে মানে ওভাৰটেক কৰাৰ বিগিনিং। গতিকে সেই পইণ্টটো আমি উলিয়াব লাগে। সেই পইণ্টটো উলিয়াব নালাগে, আমি উলিয়াব লাগে স্কুটাৰিষ্টৰ স্পিড কিমান হ'ব লাগে, যাতে সি এই গ্যাপটো কিমান টাইমত মিট কৰে, এই গ্যাপটো মিট কৰে যাতে সি 100 সেকেন্ডত। এতিয়া এই কোৱেশ্চনটো আমি দুটা এপ্ৰোচৰে কৰিব পাৰো। ঠিক আছে, যেটো ফাৰ্স্ট জেনাৰেল এপ্ৰোচ হেতুৰে কৰিম, তাৰপিছত এটা আমি স্মাৰ্ট এপ্ৰোচৰে কৰিম। ঠিক আছে, স্মাৰ্ট এপ্ৰোচটো কৰিলে আমাৰ কোৱেশ্চন কৰিবলৈ টাইমটো বেছি নালাগিব। এতিয়া যেটো জেনাৰেল এপ্ৰোচ 100 সেকেন্ড যে কৈছে এই টাইম লৈছে, এই 100 সেকেন্ডৰ কাৰণে আমি মোশনটো লিখি লৈছো। স্কুটাৰিষ্টৰ কাৰণে মোশনটো কি হ'ব, কাৰণ কৈছে ইউনিফৰ্ম স্পিড আৰু ষ্ট্ৰেইট লাইনত, গতিকে এইটো ইউনিফৰ্ম মোশনৰ কোৱেশ্চন হৈ গ'ল। স্কুটাৰিষ্টে 100 সেকেন্ডত কিমান ডিসটেন্স কভাৰ কৰিব, তাৰ স্পিড হৈছে v, আৰু 100 সেকেন্ড সি চলাইছে, গতিকে ডিসটেন্স কিমান কভাৰ কৰিব, সি 100 টাইমস v কভাৰ কৰিব। কাৰণ ইউনিফৰ্ম স্পিডৰ বস্তুৰ কাৰণে ইকুৱেশ্যন অফ মোশন কি ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইম। স্পিড এইটো v আৰু টাইম কিমান 100 সেকেন্ড। ঠিক আছে, আৰু এতিয়া বাসখনে কিমান দূৰ কভাৰ কৰিব 100 সেকেন্ডত 10 into 100 কাৰণ 10 মিটাৰ per second গৈ আছে, আৰু 100 সেকেন্ডৰ কাৰণে হিউ গৈ আছে। কিন্তু বাসখন আগবাঢ়ি কিমান আছে, অলৰেডি আগবাঢ়ি আছে 1000। গতিকে এই দুটা আমি ইকুৱেট কৰি দিব লাগিব। এই দুটা ইকুৱেট কৰি দিলে আমি v ৰ ভ্যালুটো পাই যাম। এইখিনি মুছি দিছো, মুছি পেলাই আকৌ ইয়াত ভালকে কৰিম। এইখিনি বুজি ললো, এতিয়া ভালকে ইয়াত লিখি পেলাই কৰি পেলাম। এতিয়া আমি এইটো কি লিখিব পাৰো 100v equal to 1000 plus 10 into 100, কাৰণ 10 মিটাৰ per second বাসৰ স্পিড, আৰু বাসো গৈ আছে কিমান সেকেন্ডৰ কাৰণে 100 সেকেন্ডৰ কাৰণে। এতিয়া আমি 100 সকলোতে আছে দেখিছো, দুটা জিৰো সবৰ পৰা কাটি লওঁ, ক্যালকুলেশন কৰিব ইজি হ'ব।
তো v ইকুয়াল আমি কিমান পাই গলো 20 মিটাৰ per second পাই গলো সো আনসার উইল বি 20 মিটাৰ per second এটো আমি এনে ক্যালকুলেশন কৰিলো কিন্তু কোৱেশ্চনটো সহজ আছিল বাবে এটো এনেকে সহজে ওলাই গল নহলে এটো সোৱাৰ এটা এপ্ৰোচ আছে যেতিয়া স্কুটাৰখন তাক ক্ৰস কৰিব বিচাৰে বাসক তে স্কুটাৰখনৰ কাম কি টু লেসেন গ্যাপ টু কম কৰা এতিয়া কিমান সেকেন্ডত কিমান গ্যাপ কম কৰিব লাগিব 100 সেকেন্ডত হি কিমান গ্যাপ কম কৰিবলৈ আছে 1000 মিটাৰ গ্যাপ কম কৰিব আছে মানে 1 সেকেন্ডত হি কিমান গ্যাপ কম কৰিব লাগিব 10 মিটাৰ গ্যাপ কম কৰিব লাগিব বাসখনৰ স্পিড অলৰেডি 10 মিটাৰ per second তে 1 সেকেন্ড যদি 10 মিটাৰ কি গ্যাপ কম কৰিব লাগে মানে বাসখনত কৈ স্পিডত কৈ স্কুটাৰৰ স্পিড কিমান বেছি হ'ব 10 মিটাৰ per second স্পিড হ'ব বেছি হ'ব স্কুটাৰৰ স্পিড কিমান হ'ব ইয়াত লিখো এখিনি লিখিলে ক্যামেৰা ঢাকাই যাব স্কুটাৰৰ যদি স্পিড হ'ব হেতু হ'ব বাসৰ স্পিড প্লাস 10 কাৰণ হি 100 সেকেন্ডত 1000 মিটাৰ গ্যাপ কম কৰিব আছে তে 1 সেকেন্ডত কিমান কম কৰিব লাগিব 10 মিটাৰ স্পিড কম কৰিব মানে 10 মিটাৰ স্পিড যদি 1 সেকেন্ডত কম কৰিব লাগিব মানে বাসত কৈ তাৰ স্পিড কিমান বেছি হ'ব লাগিব 10 মিটাৰ per second বেছি হ'ব লাগিব তে বাসৰ স্পিড দিয়া আছে এটো কমন লজিক লগোৱাৰ লগে বাসৰ স্পিড দিয়া আছে কিমান 10 আৰু 10 আৰু বেছি কৰিব আছে তে কিমান হৈ যাব 20 মিটাৰ per second গতে ক্যালকুলেশন নকৰাকে এনেকে এটো হৈছে স্মার্ট ওয়ে এটো হৈছে জেনারেল ওয়ে এটো হৈছে স্মার্ট ওয়ে ঠিক আছে এটো আমি যেতিয়া রিলেটিভ স্পিড পঢ়িম তেতিয়াও এটো বস্তু আমি বাৰে বাৰে এপ্লাই কৰিম ইয়াত বাৰু ওয়ান ডাইমেনশনাল এপ্লাই কৰিছে রিলেটিভ স্পিডত এটো ভেক্টৰ ফৰ্মত এপ্লাই কৰিব লাগিব আমি গতি এনেকুৱা কোৱেশ্চনত যদি আমি এটো এপ্লাই কৰো আমাৰ কোনো দিগদাৰ নহয় ইয়াত যদি ক্যালকুলেশন মানে দীঘলে থাকিলেতেন এইটো ফৰ্মত আমাৰ কৰিবলৈ অলপ টাইম লাগিল হয় কিন্তু এইটো ফৰ্মত আমি কমন সেন্স দি বেছি সহজে কৰিব পাৰো এতিয়া হো নেক্সট কোৱেশ্চন হয় The distance traveled by a particle starting from rest and moving with an acceleration 4/3 meter per second square in the third second. ঠিক আছে third secondত কিমান কৈছে এটা কৈছে বস্তুটো ক'ৰ পৰা স্টাৰ্ট কৰিছে ৰেষ্টৰ পৰা স্টাৰ্ট কৰিছে তাৰ ইনিশিয়াল স্পিড কিমান u = 0 এটা হি গৈ আছে এতিয়া third secondত স্পিড যে কভাৰ কৰিছে এটো কেনেকৈ উলিয়াম মানে ডিসটেন্স যে কভাৰ কৰিছে এটো কেনেকৈ উলিয়াম 3 সেকেন্ডলৈকে কিবা এটা ডিসটেন্স কভাৰ কৰিব t = 3 লৈকে ধৰিছে ইমানখিনি কি t = 3 লৈকে কভাৰ কৰে এটো এটো উলিয়াবলৈ দিয়া নাই third secondত কভাৰ কৰা ডিসটেন্স উলিয়াইছে মানে t = 2 থি ইমানখিনি যদি কভাৰ কৰে মানি লৈছো আমি t = 2 লৈকে যেতিয়া কি 0 পৰা স্টাৰ্ট কৰিছে t = 2 লৈকে তো ক'বাত যাব কি t = 2 ধৰি ইমানখিনি যায় আৰু t = 3 যদি ইমানখিনি গৈ পায় তে এই যেটো গ্যাপ সেইটো এনো third secondত কভাৰ কৰা ডিসটেন্স হবে ন ডিসটেন্স কভাৰড ইন third second এটা পৰা আমি উলিয়াই দিম t = 3 কিমান ডিসটেন্স হি কভাৰ কৰে আমি জানো s = কি ut plus half at square এটা u কিমান 0 গতে মতলব নাই half a কিমান দিয়া আছে 4/3 t = 3 কিমান যাব কি s3 বুলি আমি যদি লিখিলো 3 সেকেন্ডলৈ কিমান যায় সো t = 3 হলে কিমান 9 হৈ যাব এটো 3 নয় কাটি 3 থাকিব আৰু এটো 2 কাটিলে 2 হ'ব তো এটো হ'ব 6 মিটাৰ তেনেকৈ আমি s2 লিখিলো মানে 2 সেকেন্ডত কভাৰ কৰা ডিসটেন্স লিখিলো half a কিমান 4/3 আৰু এটো কিমান 2 যদি লিখিলো আমি এটো কিমান হ'ব 2 স্কয়াৰ 4 তেতিয়া কি হৈ যাব 2 ৰে 2 কাট খাই যাব 2 হ'ব মানে 8/3 মানে third secondত যদি কভাৰ কৰা ডিসটেন্স কভাৰ ইন third second in third second যদি আমি এনেকৈ লিখো s third বুলি লিখি থওঁ আমি s third কিমান হ'ব এই গুটেইটোৰ যেটো ডিসটেন্স মাইনাস a2 ডিসটেন্স কৰিব লাগিব কাৰণ ইমান কোণ কিমান a কোণ প্লাস a কোণ যদি আমি এড কৰোতে কিমান হ'ব গুটেই কোণ আহিব নাহিব আহিব গতিকে এনেকৈ কি লিখিম s third = কিমান হ'ব এই গুটেইটো ডিসটেন্স মানে s3 আৰু ইমানখিনি ডিসটেন্স মানে s2 এইখিনি ডিসটেন্স মানে s2 কিমান হ'ব s3 - s2 এই যাব কিমান 6 minus 8/3 6 minus 8/3 কৰিলে কিমান হ'ব 18 minus 8/3 so 10/3 আহি যাব so answer কি হ'ব 10/3 হ'ব but
এটা এনেকৈ আমি কৰি দিলোঁ কিন্তু ইয়াৰ কাৰণে এটা ফৰ্মুলাও আছে এতিয়া কথা হ'ল যে যদি ফৰ্মুলা মই ইয়াত লিখাওঁ আপোনালোকে ক'ব কিমান ফৰ্মুলা মনত ৰাখে যদি আপোনালোকে ফৰ্মুলাটো মনত ৰাখে তেতিয়া আপোনালোকৰ সোনকালে কৰাৰ সুবিধা হ'ব কিন্তু যদি ফৰ্মুলা মনত নাথাকে আমি এনেকৈ কনচেপ্ট দিও কৰি দিব পাৰোঁ মোৰ সাধাৰণতে ফৰ্মুলা মনত নাথাকে সেইকাৰণে মই কনচেপ্ট দি কৰোঁ কিন্তু আপোনালোকে ফৰ্মুলা মনত ৰাখিলে আপোনালোকৰ কাৰণে ভাল কাৰণ পৰীক্ষাটো মই নিদিওঁ পৰীক্ষা আপোনালোকে দিব লাগিব চ' ফৰ্মুলা কি হয় distance by a body distance covered by a body in nth second in nth second যদি আমি এটোক snth বুলি লিখো এটো হয় আপোনাৰ u plus a t minus half a t minus half ঠিক আছে ইয়াৰ ভিতৰত কি u হয় ইনিশিয়াল স্পীড a এক্সেলাৰেশন t মানে nth টাইমৰ যেটো n nth বুলি লিখিছো এটো n বুলি লিখিলো তেতিয়া আমাৰ মনত ৰাখিবলৈ সহজ হ'ব minus half এতে এটো ফৰ্মুলা আমি এই যেটো ডেটা দিয়া আছে কৈছে 3rd সেকেন্ডত লিয়াব দিছে u কিমান u0 a কিমান দিয়া আছে 4/3 দিয়া আছে 4/3 দিয়া আছে আৰু n মানে যেটো n হ'ব n কি হয় 3 minus half 4/3 3 minus half কৰিলে কিমান হ'ব এটো হৈ যাব 6 6 minus 1 5 by half so এটো কিমান হৈ গ'ল 20/6 বা 10/3 এনেকে কৰিলো আমি কি একে আনসারই পাম যদি এটো মনত ৰাখিব পাৰে এই ফৰ্মুলাটো মনত ৰাখি লব আপোনালোকে কৰবাত নিজৰ কপিত লিখি লগে এই ফৰ্মুলাটো বা আপোনালোকৰ বহুতে এই ফৰ্মুলাটো জানিবও পাৰে কিন্তু ফৰ্মুলা নাজানিলে মোৰ বেসিক ফান্ডা কি ফৰ্মুলা যদি নাজানো তেতিয়া আমি এই কনসেপ্টৰে এনেকে কোৱেশ্চনটো কৰি দিব পাৰো কাৰণ ফৰ্মুলা এক্সামৰ প্ৰেছাৰত আমি পাহৰিবও পাৰো গতিকে ফৰ্মুলা নাজানাকৈ আমি এনেকে কৰিব পাৰো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ এই কোৱেশ্চনটো 2007 ত আহিছে A particle moving along x-axis has acceleration f ঠিক আছে সিম্বল এত খলনি কৰি দিছে কিন্তু এটো আমি সিম্বল লৈ আমি মাথা খপাই লাভ নাই যে যেটো সিম্বল আছে হেনেকে আমি কৰি লম সিম্বল খলনি কৰিলে বস্তুটো খলনি হৈ না যায় A particle moving along x-axis has acceleration f at time t given by f equal to f naught into 1 minus small t upon capital T where f naught and capital T are constants The particle at t equal to 0 has 0 velocity. It is common sense in the time interval between t equal to 0 and the instant when f equal to 0, the velocity of the particle vx equal to kiman khudise. ঠিক আছে এটা আমি কৰো এতিয়া আমাক acceleration কিমান দিয়া আছে acceleration f equal to আমাক দিয়া আছে f naught into 1 minus t by t. ঠিক আছে এটা velocity expression আমি লিখি লও কোনটো টাইমত লিখব লাগে এটা আমি টাইম পিছতকে পুট কৰিম আমি v মানে কিমান জানো velocity মানে a dt integration of a dt বুলি আমি জানো ঠিক আছে ইয়াত a এর জায়গাত আমি কি লিখি লব acceleration কিমান হয় ইয়াত f হয় এটা আমি লিখি লও দেখিবলে একিন কৰো আমি লাহে ধীৰে ঠিক আছে সো v equal to integration of f naught 1 minus small t by capital T dt এতে f naught কি বুলি কৈছে কনস্ট্যান্ট বুলি কৈছে এতে বাহিৰলৈ আহিব ইন্টিগ্ৰেশনৰ বাহিৰত আহি যাব কি এতে ইন্টিগ্ৰেশন অফ কি এটো ভাঙিলো আমি তো কালি চাইছো যে ইন্টিগ্ৰেশন অফ fx plus gx dx equal to কি হয় ইন্টিগ্ৰেশন অফ fx dx plus ইন্টিগ্ৰেশন অফ gx dx হেতু আমি ইয়াত এপ্লাই কৰি দিম এটা কি থাকি যাব ইন্টিগ্ৰেশন অফ 1 dt minus integration of t by capital T dt এতিয়া 1 dt কৰিলে কি আহিব f naught এটো t হৈ যাব আৰু ইয়াৰ পৰা ক্যাপিটাল 1 by capital T বাহিৰলৈ আহি যাব আৰু t dt ইন্টিগ্ৰেশন কি হয় t স্কয়ার by 2 হয় ঠিক আছে এটা আমি পাই গলো এটো ভেলোসিটি আমি পালো এটা কৈছে velocity is equal to 0 when t equal to 0 v equal to 0 when t equal to 0 আমি কমন সেন্স ৰপাইছো কাৰণ দুইটা যেটো এক্সপ্ৰেশন আছে ইয়াত দুটা মানে এক্সপ্ৰেশনৰ মাজত এই ডিফারেন্স আছে f naught t minus এটা আমি ফাইনালি কি লিখিব f naught t minus f naught by capital T into t square by 2
ইয়াত যদি টি ইকুৱেল টু আমি 0 ৰাখিম গোটেই এক্সপ্ৰেছনটো কি হ'ব টি ইকুৱেল টু 0 ৰাখাৰ লগে লগে ইয়াত যদি টি ইকুৱেল টু 0 লিখোঁ আমি তে গোটেই এক্সপ্ৰেছনটো কি হৈ যাব ভি ইকুৱেল টু 0 হ'বই এইটো কমন সেন্সৰ হয় গতিকে এইটো ইয়াত নিলিখাকেও এই ডেটাটো কি ৰিডান্ডেন্ট ডেটা হয় এইটো নিদিলেও আমি কৰিব পাৰিলো হয় ঠিক আছে এতিয়া কৈছে যেটো ইনষ্টেন্টত কি হয় f ইকুৱেল টু 0 হয় f ইকুৱেল টু 0 কেতিয়া হ'ব এটা আমি কৰি চাওঁ f কিমান দিয়া আছে f দিয়া আছে f not 1 minus t by t যদি f not যদি গোটেই f টো 0 হৈ যায় তে f not কি f not টো কনস্ট্যান্ট গতিকে কোনো ম্যাটাৰ নকৰে গতিকে দুটা নম্বৰৰ প্ৰডাক্ট যদি 0 হয় তেতিয়া আমি কি জানো যে এট লিষ্ট এটা 0 হ'ব লাগিব if a multiplied by b যদি 0 দিয়া থাকে একেবাৰে বেসিক বস্তু কেতিয়াবা কিন্তু ব্ৰেইনত ক্লিক নকৰে a multiplied by b যদি 0 হয় তেতিয়া কি হ'ব লাগিব এটো ইমপ্লাই কৰে কি either a equal to 0 or b equal to 0 or a equal to b equal to 0 and f not to constant গতিকে এটো 0 নহয় সাগে most probably গতিকে a expression আমি 0 মানি লম a expression 0 হলে কি হ'ব 1 minus small t by capital T equal to 0 so small t by capital T equal to 1 so small t equal to capital T f কেতিয়া 0 হয় আমি নেক্সট পেজে লিখিম f কেতিয়া 0 হয় f is 0 when small t equal to capital T এতিয়া আমাক এটো খুধা নাই আমাক খুদিছে what is the value of velocity vx when f is equal to 0 এতিয়া f আমি velocity টো উলিয়াই ললো velocity expression কোনটো এইটো এই এক্সপ্ৰেছনটো আমি t সেই corresponding value লিখিম যেটোৰ কাৰণে কি হয় f 0 হৈ যায় এতিয়া আমাৰ v কিমান পাইছিলো আমি f not ব্ৰেকেটত চাই লও কি লিখা আছিল t minus 1 by capital T into t square by 2 এটোই লিখা আছিল নাই বাৰু এবাৰ আকৌবাৰ চাই লও এটোই লিখা আছিল তো কৈছে f not is 0 when small t equal to capital T গতিকে small t এর জায়গাত আমি কি রিপ্লেস করে দিম capital T রিপ্লেস করে দিম কারণ capital T constant হয় আর এই constant value টুৰ corresponding কি হয় f equal to 0 আছিল এটা আমাক vx বিচাৰিছে কেতিয়া when f is equal to 0 so vx when f equal to 0 কি পাম আমি vx equal to f not t এর সলনি আমি capital T রাখি যাম 1 by capital T এফালে capital T square by 2 এটা t কাটা যাব তে কি হবে t by 2 হবো f not t minus t by 2 তে t minus t by 2 কৰিলে কি আহিব তে half of t আহিব half of t into f not আহিল তে এইটোই হ'ব আমাৰ আনসার এতিয়া কোনটো অপচনত আমাৰ আনসার আছে এটো c c কি লিখিছে half f not into t ঠিক আছে আমি আইছো নেক্সট কোশ্চেনলে A car moves from x to y with uniform speed vu and returns to y with uniform speed vd. The average speed for the round trip is. এটা কৈছে কাৰ এখন কৰপৰা যায় x আৰু y দুটা পইণ্ট আছে আৰু কৈছে ইউনিফৰ্ম স্পীড x ৰ পৰা y লৈকে যায় x ৰ পৰা y লৈকে যায় তেতিয়া স্পীড কিমান হয় vu হয় আৰু ঘূৰি আহোতে কিমান হয় স্পীড vd হয় এটা কৈছে এভাৰেজ স্পীড উলিয়াবলৈ তে আমি কমন সেন্সে কই এভাৰেজ স্পীড কিমান হ'ব লাগে vu + vd হ'ব লাগে নহয় জানো vu + vd / 2 হ'ব লাগে হয় নে নহয় কালি আমি পঢ়িছিলো এটো নহয় কাৰণ কালি এনেকুৱা এটা কোৱেশ্চন আমি কৰিছিলো অলৰেডি তো মই কালিয়ে কৈছো কি এভাৰেজ স্পীড কেতিয়াও এভাৰেজ অফ স্পীডস নহয় এভাৰেজ স্পীড সদায় কি হয় টোটাল ডিসটেন্স কভাৰ্ড ডিভাইডেড বাই টোটাল টাইম গতে কালি আমি কোৱেশ্চন কৰিছিলো কালি তাৰ পৰা আমি যদি আমাৰ কালি পঢ়াখিনি যে আপোনালোকৰ মনত আছে তে কালিৰ পৰা আমি টিক মাৰিব পাৰো যে কি 2vd * vu ডিভাইডেড বাই vd + vu ঠিক আছে কাৰণ এই কোৱেশ্চন আমি কালি কৰিছো কিন্তু যিসকল নতুন আহিছে তেওঁলোকৰ বাবে মই এই কোৱেশ্চন আকৌ এবাৰ কৰো মানি লৈছে x আৰু y যেটো ডিসটেন্স হেতু হৈছে s সো ঘূৰি আহোতে কিমান ডিসটেন্স হ'ব s এই থাকিব ঘূৰি আহোতে ডিসটেন্স কম বা বেছি তো হৈ না যায় কাৰণ ডিসটেন্স যেটো বস্তু হয় হেতুটো ভেক্টৰটো নহয় যে -s হৈ যাব ডিসটেন্স তো স্কেলাৰ বস্তু হয় গতিকে কিমান থাকে কনস্ট্যান্ট থাকিব x ৰ পৰা y লৈ যিমান দূৰ y ৰ পৰা x লৈ সিমানেই দূৰ হ'ব মোৰ ঘৰৰ পৰা যদি স্কুললৈ 5 কিলোমিটাৰ হয় স্কুলৰ পৰা ঘৰলৈ তো 4 কিলোমিটাৰ হ'ব নোৱাৰে 5 কিলোমিটাৰে হ'ব লাগিব এতিয়া যাওঁতে টাইম কিমান লাগিল s ডিসটেন্স হয় স্পিড কিমান vu হয় যাওঁতে যেটো টাইম লাগে আমি t1 যদি কওঁ s by vu
ঘূৰি আহোঁতে টাইম কিমান লাগিলে t2 যদি কওঁ s by vd টোটাল টাইম কিমান লাগিলে t1 plus t2 কিমান হ'ল s by vu plus s by vd হ'ল আৰু টোটাল ডিসটেন্স কিমান কভাৰ কৰিলে এবাৰ s গ'ল আহাবাৰ আৰু s আহিলে তে মানে টোটাল ডিসটেন্স কিমান হ'ল 2s কভাৰ কৰিলে সো এভাৰেজ স্পিড কিমান হ'ব 2s divided by s by vu plus s by vd ঠিক আছে তে এই দুটাৰ পৰা আমি এলসিএম লৈ পেলাই কি পালো vu into vd এটো কি হ'ল s into vd plus s into vu s কমন লৈ ললো vu plus vd উপৰ 2s আছে s s কাট খাই গল এটো উপৰলৈ গুছি যাব এটো এই বস্তুটো উপৰলৈ গুছি যাব তে কি হৈ যাব 2 vu into vd by vu plus vd এতিয়া মই যে বাৰে বাৰে কৈ আছো আপোনালোকক যে এভাৰেজ স্পিড এভাৰেজ অফ স্পিডস নহয় বৰং কি হয় total distance covered by total time হয় কিয় কৈ আছো কাৰণ আপোনালোকে ইয়াতে চাওক প্ৰত্যক্ষম কিম প্ৰমাণম এখাৰ কথা আছে সংস্কৃতত যে যেটোৰ মানে প্ৰত্যক্ষ দেখি পায় তাৰ কাৰণে প্ৰমাণৰ কোনো প্ৰয়োজন নাই এই কনসেপ্টটো মানুহে বাৰে বাৰে ভুল কৰাৰ কাৰণে এক্সামিনাৰো চাওক বাৰে বাৰে সুধিছে আমি যোৱা ক্লাছতো দেখিছো 2013 নে 11 ত খুদিছিল এই কোৱেশ্চনটো আকৌ 2007 ত খুদিছে গতে এনেকুৱা ধৰণৰ কোৱেশ্চন বাৰে বাৰে খুদে খালি ডেটাটো অলপ খলনি কৰি খুদিব পাৰে বা মই যেনেকৈ আপোনাক কালি এক্সাম্পল দিলো যে এবাৰ যাওঁতে স্পিড আছিল 60 কিলোমিটাৰ/আৱাৰ আহোঁতে আছিল 48 কিলোমিটাৰ 50 কিলোমিটাৰ/আৱাৰ তেতিয়াহলে সৰি যাওঁতে স্পিড আছিল 60 কিলোমিটাৰ/আৱাৰ আহোঁতে স্পিড আছিল 40 কিলোমিটাৰ/আৱাৰ তে এভাৰেজ স্পিড 50 নহয় 48 হয় তেনেকে আপোনাক ডেটা দিও কোৱেশ্চনটো দিব পাৰে গতে এই কনসেপ্টটো এবাৰ ধ্যান দি চাব কাৰণ চাওক পৰীক্ষাত এটো বাৰে বাৰে সুধা হৈছে ঠিক আছে এতিয়া আহোম নেক্সট কোৱেশ্চনলে পেনটো গুড অ The position x of a particle with respect to time along x-axis is given by x equal to 9t square minus t cube where x is in meters and t is in seconds গতিকে আমি ইউনিটস কোনো চেঞ্জ কৰাৰ দৰকাৰ নাই দুইটা কোহেৰেন্ট সিস্টেম অফ ইউনিটস আছে মানে এসআই ইউনিটস আছে দুইটাৰে সিস্টেম অফ ইউনিটস সেম হয় এসআই আছে গতিকে আমি কৰি ইউনিট চেঞ্জ কৰিব দৰকাৰ নাই গতিকে কোৱেশ্চনটো অলপ ইজি হৈ গ'ল what will be the position of the particle when it achieves maximum speed along the positive x direction ঠিক আছে এতিয়া আমাক দিয়া আছে কি x equal to 9t square minus t cube বলে দিয়া আছে নাইন টি স্কোয়ার মাইনাস টি কিউব বলি দিয়া আছে এটা তার ভেলোসিটি কিমান হ'ব ভেলোসিটি বেলেগ কোনো হয় dx by dt হয় কালি এটো বস্তু আমি চাইছো দেৰি কিমান লিখিব পাৰিম আমি t স্কয়ার 9 to 9 থাকিব t স্কয়ার ডিফারেন্সিয়েশন কিব 2t হ'ব গতিকে 9 into 2t কিমান হ'ব 18t হৈ যাব t কিউবৰ ডিফারেন্সিয়েশন কিব 3t স্কয়ার হৈ যাব এটো কি হল v হল এটো হল v along x axis কাৰণ অলৰেডি বডিটো কোন এক্সিছত মুভ কৰিছে x axis মুভ কৰিছে গতে বাকি এক্সিস বিলা আমাৰ চাব দৰকাৰ নাই ভেক্টৰ ফৰ্মত নাই এটো মোশন ইন 1d আছে গতে অলৰেডি x axis আছে গতে এটো ইয়াতে দি বিলা মানে আমাক খালি মিসগাইড কৰিব কাৰণে a plus x ডাইৰেকশনটো দিয়া আছে গতে আমি এটো সহজে কৰিব পাৰিম তে v আমি পালো এটা কৈছে what will be the position when the particle achieves maximum speed এটা কোনো এটা ফাংশন fx maximum কেতিয়া হয় fx যদি maximum উলিয়াব লাগে আমি fx maximum when f dash x equal to 0 হ'ব যদি f dash x 0 পাও তাৰ কাৰণে যদি আমি x ৰ ভ্যালু পাও যদি সাপোজ x1 তে f x1 হ'ব fx ৰ maximum value ঠিক আছে সাপোজ আমি এটা ফাংশন লও x square maximum কেতিয়া হ'ব যেতিয়া 2x equal to sorry x ৰ maximum বা minimum যদি উলিয়াব দিয়ে maximum বা minimum যদি exist কৰে আগতে exist কৰিবও লাগিব হা x square ক্ষেত্ৰত minimum maximum exist নকৰে কাৰণে x square যেটো ফাংশন আছে x square কেনেকৈ বাঢ়ি যায় x square বাঢ়িয়ে গৈ থাকে এনেকৈ এটো মিনিমাম হৈ কত
at x equal to 0 x square minimum হয় তাৰ বাহিৰে এটো বাহিৰে গৈ থাকে গতে মিনিমাম পইণ্ট উলিয়াবলৈ কাৰণে কি হলে x square কেতে মিনিমাম হ'ব যেতিয়া 2x equal to কি হয় 0 মানে x equal to যেতিয়া 0 হয় তে যেনেকৈ ম্যাক্সিমাম বা মিনিমাম উলিয়াবলৈ হলে max or min উলিয়াবলৈ হলে আমি কি উলিয়াবলৈ f dax x 0 কৰিব লাগিব আৰু তাৰ করসপন্ডিং যদি x ৰ ভ্যালু আহিব সেটো f ত ঢালি দিলে আমি ম্যাক্সিমাম বা মিনিমাম ভ্যালু পাই যাম এটা কথা হল কোনটো ভ্যালুৰ কাৰণে ম্যাক্সিমাম পাম কোনটোৰ কাৰণে মিনিমাম পাম কিছুমান ফাংশনত f dash x 0 এটা ভ্যালুতে হয় তেতিয়া আমি হয় ম্যাক্সিমাম বা মিনিমাম পাম মানে কেনেকুৱা ফাংশন হ'ব যাৰ হয় ম্যাক্সিমাম এক্সিস্ট কৰে বা মিনিমাম এক্সিস্ট কৰে ঠিক আছে যেনে -x স্কয়ার যদি আমি লিখো তার ম্যাক্সিমাম এক্সিস্ট করে ম্যাক্সিমাম কি হয় 0 হয় কিন্তু মিনিমাম এক্সিস্ট নকৰে মিনিমাম -ইনফিনিটি হয় মানে -ইনফাইনাইট হয় ঠিক আছে কিন্তু কিছুমান ফাংশনৰ কাৰণে যেতিয়া আমি f dash x 0 কৰিম তেতিয়া x ৰ এটাতকৈ বেছি ভ্যালু পাম তেতিয়া আমি চেক কৰিম f double dash x ঠিক আছে f double dash x যদি নেগেটিভ আহে তেতিয়া কি হ'ব ম্যাক্সিমামৰ ফালে যাব আৰু f double dash x যদি পজিটিভ আহে তেতিয়া মিনিমামৰ ফালে যাব এই কোৱেশ্চনটো আমি চাও এটা কৈছে ভেলোসিটি ম্যাক্সিমাম বুলি কৈছে ঠিক আছে ভেলোসিটি ম্যাক্সিমাম কৰিবলৈ ভেলোসিটি কি কৰিবলৈ আমি ভেলোসিটিৰ ফাংশনটোক আমি ডিফাৰেন্সিয়েট কৰিবলৈ আৰু ইকুৱেল টু 0 কৰিব লাগিব ঠিক আছে সো ফর velocity max dv by dt for velocity max dv by dt equal to 0 যদি আমি কৰো তেতিয়া হলে dv আমি কিমান পাইছিলো অলৰেডি v কিমান পাইছিলো d dt of v আমি পাইছো 18t - 3t স্কয়ার এতিয়া আমি লিখিম ইয়াত v ৰ সলনি কি লিখিম 18t - 3t স্কয়ার লিখি দিলো equal to 0 এতিয়া d dt of 18t কিমান হ'ব 18 হ'ব d dt of 3t স্কয়ার কৰিলে কিমান হ'ব 3 constant t square differentiation কৰিলে কিমান 2t পাম কিমান হ'ব 60 equal to 0 so 60 - 18 equal to 0 গতিকে 60 equal to 18 বা t equal to 3 so at t equal to 3 velocity কায়াত অকল আমি এটা ভ্যালু পাইছো গতিকে হয় ম্যাক্সিমাম বা মিনিমাম এক্সিস্ট কৰিব আৰু কোৱেশ্চন যেহেতু কৈছে ম্যাক্সিমাম এক্সিস্ট কৰিছে বুলি কাৰণ ম্যাক্সিমামত খুদিছে গতিকে আমি মিনিমাম লৈ মূৰ খপোৱাৰ কোনো প্ৰয়োজন নাই so at t equal to t velocity is maximum at t equal to t velocity is maximum গতিকে আমাক কিন্তু velocity উলাব দিয়া নাই আমাক কি উলাব দিছে x উলাব দিছে ডিসপ্লেসমেন্ট উলাব দিছে ঠিক আছে ডিসপ্লেসমেন্ট পজিশন উলাব দিছে তে পজিশন at x at t equal to 3 কিমান হ'ব x ৰ যে t ৰ এক্সপ্ৰেশন বিলাক দিয়া আছে 90 স্কয়ার - 3t কিউব তাত আমি x ৰ সলনি কি লিখি দিম 3 লিখি দিম সরি x ৰ যে এক্সপ্ৰেশন দিয়া আছে 90 স্কয়ার - 3t কিউব তাত আমি t ৰ সলনি কি লিখি দিম 3 লিখি দিম t ৰ সলনি 3 লিখিম x ৰ সলনি 3 লিখিব কাৰণ x টো আমি উলিয়াব লাগিব ঠিক আছে x will be equal to কিমান হ'ব 9t স্কয়ার so 3 স্কয়ার minus 3 cube okay so 3 3 গুণ 9 9 গুণ 81 81 minus 27 81 minus 27 কিমান হয় 54 so answer will be 54 meter ইয়াৰ লগে লগে আমাৰ আজিৰ ক্লাছটোৰ সমাপন ঘটালো আমি যদি আপোনালোকে ক্লাছটো ভাল পালে বা বেয়াও পালে তেতিয়া কমেন্টত জনাব আৰু উৎসাহ উদ্গনি জনাই থাকিব আৰু যদি আপোনালোকে এই ভিডিওটো ভাল লাগিল তেলে লাইক কৰক শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক যেতিয়া ভিউ বেছি আহিব মোৰো পঢ়াবলৈ বেছি উৎসাহ লাগিব গতিকে আপোনালোকে মোক উৎসাহ জনাওক আৰু এই বেছি এই ভিডিওটো শেয়াৰ কৰি বেছিভাগ মানুহৰ ওচৰলৈ এই ভিডিওটো পঠিয়াওক যাতে তেওঁলোকেও লকডাউনৰ সময়ত এই ভিডিওটোৰ পৰা লাভ উঠাব পাৰে আৰু ময়ো ভিউ বেছি পাওঁ যাতে মোৰো পঢ়াবলৈ ভাল লাগে ঠিক আছে তেনে আজিলৈ সামৰিলো নমস্কাৰ জয় হিন্দ